তো হেল্ল' গাইজ, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া মই ৰাতিপুৱা চাহ তাহ খাই এতিয়া এয়া কামত লাগিলোহি। এয়া ইফালে বিচনা পাৰি আছোঁ। এয়া বিচনা পৰা হোৱাৰ পিছতে দেখিলোৱে নহয় যে কাপোৰ আছেই ধুবলৈ আজি। এয়া কাপোৰকেইটা চামত দি আকৌ ঘৰ ঝাৰু মাৰি আছোঁ। এতিয়া ঘৰ ঝাৰু মৰা হোৱাৰ পিছত ঘৰটো বোলো মচিয়ে লওঁ, একেবাৰে ভিতৰৰ কামখিনি সামৰি বাহিৰৰ কামত লাগোহি। এয়া মই ঘৰটো মোচা হোৱাৰ পিছত কাপোৰকেইটা ধুই গাটো ধুবলৈ গ'লোঁ। গাটো ধুই আহি পেলাই আকৌ পূজা দিবলৈ ল'লোঁ। এয়া পূজা দি আছোঁ মই এতিয়া। আমাৰ ঘৰটো যিহেতু সৰু, সেইকাৰণে থাপনাখন ওপৰতে দিছে আৰু দেউতাই পাতি পেলাই। এয়া ধোৱা কাপোৰ দুটামান শুকালে, সেইকাৰণে জাপি পুচিবলৈ আলমাৰীত থৈ দিওঁ। এতিয়া এই কাপোৰখিনি জাপি পুচি আলমাৰীত থৈ অলপমান বহিলোঁ, আকৌ কেমেৰাটো ফালে চালোঁ। তাৰপিছত চালোঁ যে টাইম হৈছে, খানা বনাব লাগি যাওঁ। খানা মানে বেলেগ বিশেষ একো নহয়, ভাত কেইটামান আছিলে ৰাতিৰে, যিহেতু আজি মই অকলেই, সেইকাৰণে ভাত কেইটামান ভাজি এনেকৈ খাম। তো যদি মোৰ মিনি ব্লগটো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব